ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম BA ছেকেণ্ড ছেমিষ্টাৰ ইকনমিক্স মেজৰ গুৱাহাটী ইউনিভাৰ্চিটি ইউনিট নাম্বাৰ 1ৰ এটা কনচেপ্ট আছে প্ৰাইমেৰী এণ্ড ছেকেণ্ডেৰী ডাটা। আজিৰ ভিডিঅ'টোত আমি প্ৰাইমেৰী ডাটা এণ্ড ছেকেণ্ডেৰী ডাটাৰ ডেফিনেশ্যন আলোচনা কৰিম, লগতে প্ৰাইমেৰী ডাটা এণ্ড ছেকেণ্ডেৰী ডাটাৰ ডিফাৰেঞ্চটো এক্সামত আহি থকা দেখা যায়, গতিকে সেই কুৱেশ্যনটো আজি আলোচনা কৰিম। ইংৰাজী মাধ্যমত ভিডিঅ'টো যদিও আছে অসমীয়াতে বুজাই যাম। মই আশা কৰোঁ যিমানখিনি ছাত্ৰ-ছাত্ৰী আছে সকলোৱে উপকৃত হ'ব আৰু ইয়াৰ অসমীয়া মাধ্যমৰ নোটছটো ছাবস্ক্ৰিপশ্যন কোৰ্চত দিয়া হ'ব আৰু ইংৰাজী মাধ্যমটো অলৰেডি প্ৰভাইড কৰা হৈছে। এতিয়া প্ৰাইমেৰী ডাটা আৰু ছেকেণ্ডেৰী ডাটাৰ এই কনচেপ্টটোত আমি কি চাম? প্ৰাইমেৰী ডাটা ছেকেণ্ডেৰী ডাটাৰ ডেফিনেশ্যন চাম, প্ৰাইমেৰী ডাটা এণ্ড ছেকেণ্ডেৰী ডাটাৰ যিখিনি চ'ৰ্চ হয় কেনেধৰণৰ মেথড ইউজ কৰে সেইটো আমি চাম, লগতে প্ৰত্যেকটোৰে এডভান্টেজ এণ্ড ডিছএডভান্টেজ আৰু ডিফাৰেঞ্চ এইখিনি আমি চালেই হৈ যাব। ঠিক আছে, এতিয়া প্ৰথমতে আমি জানিব আহা হোৱাট ডু মিন বাই দ্য প্ৰাইমেৰী ডাটা। The primary data are those data which are collected by investigator for the first time for specific purpose. যেতিয়া কোনো এটা তথ্য প্ৰাৰম্ভিকভাৱে সংগ্ৰহ কৰা হয়, প্ৰাইমেৰী ডাটা বুলি কাক কওঁ, যে প্ৰাৰম্ভিকভাৱে কোনো এটা উদ্দেশ্য আগত ৰাখি পেলাই যেতিয়া তথ্য সংগ্ৰহ কৰা হয় তাক আমি সদায় প্ৰাইমেৰী ডাটা বুলি কওঁ। So primary data are those data which are collected by investigator for the first time for a specific purpose. So these are called the original data. এতিয়া মন কৰিম যে আমি এই ডেফিনেশ্যনখিনি আমি মনত কেনেকৈ ৰাখিম, যিহেতু এই ইউনিটটোত আমি বহুতখিনি বস্তু মনত ৰাখিব লাগে আৰু যিহেতু ফাৰ্ষ্ট ইউনিটটো আমাৰ এটা মেথছৰ ইউনিট হয়, মানে ষ্টেটিষ্টিক্সৰ ইউনিট হয় একচুৱেলি, আৰু সেই ষ্টেটিষ্টিক্সৰ ইউনিটত বাকী কনচেপ্টখিনিতো আছে আৰু সেইখিনিৰ লগতে এই বস্তুখিনি মনত ৰাখিবৰ কাৰণে আমি জাষ্ট কেইটামান কি পইণ্ট মনত ৰাখিলেই হ'ব। ফাৰ্ষ্ট কথাটো হৈছে দ'জ ডাটাজ কালেক্টেড বাই দ্য ইনভেষ্টিগেটৰ কনচেপ্টটো লাগিবই, কাৰণ এজন ব্যক্তিয়ে বা সেই ব্যক্তিজন কোন, তেওঁ এজন ইনভেষ্টিগেটৰ, হয়নে, তথ্য সংগ্ৰহকাৰী। গতিকে সেই ইনভেষ্টিগেটৰ ৱৰ্ড বঢ়াব লাগিব ফৰ দ্য ফাৰ্ষ্ট টাইম, প্ৰথমবাৰৰ কাৰণে স্পেচিফিক পাৰ্পাজত ফাৰ্ষ্ট টাইম যেতিয়া এজন ইনভেষ্টিগেটৰে ডাটা কালেক্ট কৰিব সেইটোক আমি প্ৰাইমেৰী ডাটা বুলি কওঁ। ঠিক আছে, দিজ আৰ দ্য অৰিজিনেল ডাটা, যাক আমি অৰিজিনেল ডাটা বুলি কওঁ। দ্য প্ৰাইমেৰী ডাটা মে বি কালেক্টেড বাই ইউজিং দ্য ফলোয়িং মেথড। তলৰ মেথডকেইটা ফ'ল' কৰা হয়। প্ৰথম কথা, ডাইৰেক্ট পাৰ্চনেল ইনভেষ্টিগেশ্যন, প্ৰত্যক্ষভাৱে ব্যক্তিজনক যোগাযোগ কৰি বা ব্যক্তিজনক সুধি পেলাইও সেই তথ্যটো সংগ্ৰহ কৰিব পাৰে, যেনেধৰণে আমি চেনচাছৰ কথা আমি ক'ব পাৰোঁ, হয়নে, প্ৰত্যেকজন ব্যক্তিৰ বা প্ৰত্যেক ঘৰ মানুহলৈকে সেইটো যায়। তাৰপিছতে হৈছে ইনডাইৰেক্ট অৰেল ইনভেষ্টিগেশ্যন, ইনডাইৰেক্টলিভাৱে তেওঁলোকে মৌখিকভাৱে যাক আমি কওঁ, মৌখিকভাৱে কৰিব পাৰে। ইনফৰ্মেশ্যন থ্ৰু দ্য কৰেছপণ্ডেণ্ট, নেক্সটটো হৈছে কুৱেশ্যনাৰিজ মানে প্ৰশ্ন সোধা, যাক আমি প্ৰশ্ন সোধা বুলি কওঁ। প্ৰশ্নৰ জৰিয়তেও প্ৰাথমিকভাৱে কিছুমান তথ্য সংগ্ৰহ কৰিব পাৰে। সেই প্ৰাথমিকভাৱে যেতিয়া তথ্য সংগ্ৰহ কৰোঁ, প্ৰথমতে ব্যক্তিজনৰ ওচৰৰ পৰা ডাইৰেক্ট সংগ্ৰহ কৰিব পাৰে। ঠিক আছে, নেক্সট কথাটো হৈছে যে পৰোক্ষভাৱেও সংগ্ৰহ কৰিব পাৰে, পৰোক্ষভাৱেতো বা অৰেল মৌখিকভাৱে। নেক্সটটো হৈছে ইনফৰ্মেশ্যন ইনফৰ্মেশ্যন, কিবা এটা তথ্য পাইছে তাৰ পৰা তেওঁলোকে পাইছে, আৰু কুৱেশ্যনৰ জৰিয়তে। এনেধৰণেই প্ৰাইমেৰী ডাটাখিনি আমি কালেক্ট কৰিব পাৰোঁ। ঠিক আছে, নেক্সট মিনিংটো হৈছে ছেকেণ্ডেৰী ডাটা। হোৱাট ডু মিন বাই দ্য ছেকেণ্ডেৰী ডাটা? দ্য ডাটা, আই হোপ সকলোৱে দেখা পাইছা, অ'কে, দ্য ডাটা collected by someone and used by someone else for known as the secondary data. Secondary data are already in existence and which have been collected by other person or agency. যিখিনি ডাটা অলৰেডি কালেক্ট কৰা হৈ থাকে, তাৰমানে আমি ধৰি লৈছোঁ তোমালোকৰ এই পেপাৰখনতেই হওক বা ফিউচাৰত তোমালোকে ইণ্ডিয়ান ইকনমি বা আছাম ইকনমি, আমি যিখিনি এই পেপাৰখিনি যে পাইছোঁ, হয়নে, তাত আমি কি কৰোঁ, কিছুমান ডাটা মেনশ্যন কৰিব লাগে, তথ্য লিখিব লাগে। যেতিয়া আমি ডাটা মেনশ্যন কৰি কিছুমান কনচেপ্ট লিখোঁ, সেই ডাটাখিনি ক'ৰ পৰা লিখোঁ? আজি তুমি এজ এ BA ষ্টুডেণ্ট হিচাপে তোমাক ইণ্ডিয়ান ইকনমিক্সৰ এখন পেপাৰ আছে ধৰি লৈছোঁ, সেই ইণ্ডিয়ান ইকনমিক্সৰ পেপাৰখনত তুমি কিছুমান তথ্য লিখিব লাগে।
ঠিক আছে গতিকে সেই তথ্যখিনি গোটাবৰ কাৰণে তুমিতো গোটেই ছমাহৰ ছেমিষ্টাৰটো তুমি ঘৰে ঘৰে গৈ পেলাই বা গোটেই ইণ্ডিয়াখন ঘূৰি পেলাইতো তুমি সেইখিনি ডাটা কালেক্ট কৰিব নোৱাৰা পচিবল নহয় তাৰ কাৰণে তুমি কি কৰিবা যিখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চ'ৰ্চ ওলায় বেলেগ বেলেগ কিছুমান চ'ৰ্চ আছে সেই চ'ৰ্চৰ যিখিনি ডাটা আছে সেই ডাটাখিনি তুমি কালেক্ট কৰি পেলাই তোমাৰ কুৱেশ্যনৰ মতে ভৰালা তুমি এগ্ৰিকালচাৰ ফিল্ডৰ পৰা এগ্ৰিকালচাৰ ভৰালা ষ্টেটিষ্টিক্স হেণ্ডবুকৰ পৰা আমি ল'ব পাৰোঁ ইকনমিক ছাৰ্ভেৰ পৰা আমি ল'ব পাৰোঁ হয়নে তথ্যবিলাক সেইখিনি অলৰেডি পাব্লিছ হৈ থাকে ঠিক আছে যেতিয়া কোনো এটা এজেঞ্চি বা কোনো এজন ব্যক্তি বা কোনো এটা অৰ্গেনাইজেশ্যনে ডাটাখিনি অলৰেডি কালেক্ট কৰে ঠিক আছে দ্য ডাটা কালেক্টেড বাই ছামৱান যিটো অলৰেডি কালেক্টেড কোৱা হৈছে লাইনবিলাক মনত কৰিবা এণ্ড ইউজ বাই ছামৱান আৰু হয়তো কোনোবাই সেইটো গ্ৰহণ কালেক্ট কৰে অলৰেডি বা হয়তো সেই তথ্যটো কোনোবাই অলৰেডি কি কৰে ইউজ কৰে তাক আমি সেকেন্ডাৰী ডাটা বুলি কওঁ এতিয়া ইয়াত পাব্লিছ কৰা হয় দ্য চ'ৰ্চ অফ সেকেন্ডাৰী ডাটা আৰ পাব্লিক চ'ৰ্চবিলাকৰ ক্ষেত্ৰত যদি চাওঁ গভৰ্ণমেণ্ট পাব্লিকেশ্যন হ'ব পাৰে ইণ্টাৰনেশ্যনেল পাব্লিকেশ্যন হ'ব পাৰে ঠিক আছে ৰিচাৰ্চ পাব্লিকেশ্যন তাৰপিছত ছেমি গভৰ্ণমেণ্ট পাব্লিকেশ্যন এণ্ড প্ৰাইভেট পাব্লিকেশ্যন এইখিনি কি হয় অলৰেডি ডাটাখিনি কালেক্ট কৰি থোৱা থাকে সেই কালেক্ট কৰি থোৱা ডাটাখিনি আমি আকৌ ইউজ কৰিছোঁ সেইটোক আমি কি বুলি ক'ম সেকেন্ডাৰী ডাটা বুলি কওঁ আৰু আনটো আনপাব্লিছ চ'ৰ্চেছ ঠিক আছে নেক্সট ইম্পৰ্টেণ্টটো হৈছে ডিফাৰেঞ্চ বিটুইন দ্য প্ৰাইমেৰী ডাটা এণ্ড ছেকেণ্ডাৰী ডাটা প্ৰাইমেৰী ডাটা আৰু ছেকেণ্ডাৰী ডাটাৰ মাজত পাৰ্থক্যও কিন্তু আমি দেখিবলৈ পাওঁ এতিয়া প্ৰথম পাৰ্থক্যটো আমি ডেফিনেশ্যনৰ ক্ষেত্ৰত যদি চাওঁ প্ৰাইমেৰী ডাটা আৰ দ'জ ডাটা হুইচ আৰ কালেক্টেড অৰিজিনেলি যিটো প্ৰাৰম্ভিকভাৱে অৰিজিনেলি যোনটো কালেক্ট কৰা হয় তাক আমি প্ৰাইমেৰী ডাটা বুলি কওঁ চ' কোনখিনি ডাটা দ'জ ডাটা হুইচ আৰ কালেক্টেড বাই অৰিজিনেলি ঠিক আছে ভালদৰে মন কৰিবা মই আশা কৰোঁ আজিৰ ভিডিঅ'তে ক্লিয়াৰ হ'ব এইটো কনচেপ্ট ছেকেণ্ডাৰী ডাটা কি হয় ছেকেণ্ডাৰী ডাটা ৰেফাৰ্ছ টু দ'জ ডাটা হুইচ আৰ কালেক্টেড থ্ৰু আদাৰ্ছ চ'ৰ্চেছ অন্য চ'ৰ্চৰ পৰা যিখিনি আমি সংগ্ৰহ কৰোঁ বা কালেক্ট কৰোঁ সেইখিনিক আমি ছেকেণ্ডাৰী ডাটা বুলি কওঁ নেচাৰ অফ দ্য ডাটা ডাটাটোৰ নেচাৰটো কেনেকুৱা হয় দ্য প্ৰাইমেৰী ডাটা আৰ ইন দ্য ফৰ্ম অফ ৰ' মেটেৰিয়েল to which the statistical method are applied যোনটো তাত statistical method apply কৰা হ'ব সেইটো আচলতে আমি কেঁচা তথ্য পাওঁ ঠিক আছে যিহেতু প্ৰত্যেকজন ব্যক্তিৰ পৰা বা প্ৰত্যেকটো চ'ৰ্চৰ পৰা প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে সেইখিনি আহৰণ কৰা হয় পোনপ্ৰথমবাৰ বাবে একচুৱেলি আহৰণ কৰা হয় গতিকে সেইখিনি ৰ' মেটেৰিয়েল দ্য ফ্ৰম দ্য ৰ' মেটেৰিয়েল which the statistical method are applied. Next to is secondary data are in the form of finished product as they have already been statistically applied. কিন্তু যেহেতু secondary data বিলাক already applied কৰা পাব্লিছ কৰা থাকে ঠিক আছে already collect কৰা থাকে আৰু সেইকাৰণে সেইখিনি ডাটা already statisticৰ কোনটো মেথডত ইউজ কৰি পেলাই এপ্লাই হৈছে সেইটো already decided হৈ থাকে ঠিক আছে নেক্সট হৈছে objective নহয় object the primary data have been collected for a definite purpose এটা নিৰ্দিষ্ট উদ্দেশ্যৰ কাৰণে primary data খিনি collect কৰা হয় on the other hand the secondary data are collected from published or unpublished sources কিছুমান published আৰু unpublished sourceৰ পৰা এইখিনি data খিনি collect কৰা হয় the time and money a lots of money and time is required for collection of primary data যেহেতু primary data খিনি প্ৰত্যেকটো সোৰ্সৰ পৰা আমি সংগ্ৰহ কৰিবলগীয়া হয় গতিকে ইয়াত যথেষ্ট সময়ৰ খৰচৰ যথেষ্ট পৰিমাণৰ মানিৰ ইয়াত প্ৰয়োজন হয় ঠিক আছে but in case of secondary data are already collected through the other sources so both the time and money are saved যেহেতু secondary data বিলাক already publish হৈয়ে থাকে আমি just সেইখিনি কি কৰিছো কালেক্ট কৰিছো অন্য এজন ব্যক্তিয়ে সেইখিনি বা অৰ্গেনাইজেচনে সেইখিনি ডাটাখিনি অলৰেডি কালেক্ট কৰিলে অলৰেডি কালেক্ট কৰি সকলোখিনি কাম কৰি থৈছে আমি জাস্ট সেইখিনি কপিহে কৰিছোঁ বা আমাৰ প্ৰয়োজন মতে আমি সেইখিনি উঠাই আনিছোঁ বুজি পাইছা সেইকাৰণে ইয়াত সময় আৰু পইচা দুইটাই কমকৈ খৰচ হয় suitability কোনটো আসলতে ভাল হয় the primary data are strictly and in accordance with the investigation okay
নেক্সট হৈছে ছেকেণ্ডেৰী ডাটা আৰ মেড একৰ্ডিং টু দ্য অবজেক্ট অফ দ্য ইনভেষ্টিগেশ্যন। ইয়াত কি হয়, যিটো প্ৰয়োজন হয়, প্ৰয়োজন মতে আমি সেইটো ইনভেষ্টিগেশ্যনৰ যিটো প্ৰয়োজন হয় সেই প্ৰয়োজন মতে এইখিনি মানে ছেকেণ্ডেৰী ডাটাটো তাত চুইটেবল হয়। বাট প্ৰাইমেৰী ডাটাখিনিত কি হয়, যোনজন ব্যক্তিয়ে সেই ডাটাখিনি সংগ্ৰহ কৰে, সেই সংগ্ৰহ কৰিবলৈ যাওঁতে তেওঁ গোটেই বস্তুখিনি সংগ্ৰহ কৰিব লাগে, গতিকে সম্পূৰ্ণ দায়িত্বটো তেওঁৰ ওচৰতে ইয়াত আমি দেখিবলৈ পাওঁ। এইখিনি হৈছে বহুত ডিফাৰেঞ্চ, আৰু বহুত কিছুমান ডিফাৰেঞ্চ আছে, তোমালোকে লিখিবা, কিন্তু এক্সাম পইণ্ট অফ ভিউৰ পৰা ইয়াতকৈ বেছি 5টা মানেই হয়তো ছাফিচিয়েণ্ট হয়, যিহেতু এইটো কুৱেশ্যনৰ ওপৰত তোমালোকৰ 10 মাৰ্কৰ লং কুৱেশ্যনটো নাহে, যে ডিফাৰেঞ্চ বিটুইন দ্য প্ৰাইমেৰী এণ্ড ছেকেণ্ডেৰী ডাটাৰ ওপৰত লং কুৱেশ্যন নাহে, শ্বৰ্ট কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আৰু চাই থ'বা। কেতিয়াবা এক্সাম্পলো লিখিবলৈ আহে, প্ৰাইমেৰী ডাটা আৰু ছেকেণ্ডেৰী ডাটাৰ কেইটামান এক্সাম্পল লিখা, এনেধৰণৰ কুৱেশ্যনখিনিও চাই থ'বা। আৰু আজি ক্লাছটো বুজি পালানে? এটা কমেণ্ট কৰি জনাবা, আৰু সম্পূৰ্ণ কোৰ্চত জইন হ'ব বিচাৰিলে স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। একেবাৰে মিনিমাম এমাউণ্ট অফ ফিজত তোমালোকে এই পেপাৰখনত সম্পূৰ্ণ অসমীয়া আৰু ইংৰাজী মাধ্যমত দুইটাৰে নোটছ এণ্ড ভিডিঅ'জবিলাক লাভ কৰিবা, আৰু যদি কিবা ডাউট থাকে ডাউটখিনিও আমাৰ লগত ছল্ভ কৰিব পাৰিবা। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।